আপোনালোকে সকলোৱে জ্ঞাত যে কোকৰাঝাৰত তাৰমানে যোৱাকালি পুৱতি নিশাত এইটো আপোনাৰ টিলাপাৰা ভোট গাঁৱত তাৰমানে এটা গৰু চোৰ কৈ পেলাই এজন ল'ৰাক তাৰমানে নিৰমভাৱে হত্যা কৰা হৈছে। তো সৰ্বপ্ৰথমে আমি সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আৰু কোকৰাঝাৰ জিলা কমিটিৰ তৰফৰ পৰা এইটো যোনটো জঘন্য কাণ্ডটো হ'ল আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আমি তাৰমানে শুনিবলৈ পালোঁ যে এইজন ল'ৰা যাক মানে মাৰি পেলোৱা হৈছে এইজন তাৰমানে ২৭ তাৰিখৰ পৰা তেখেত নিৰুদ্দেশ আছিল আৰু তেখেতৰ পৰিয়ালে কোকৰাঝাৰ আৰক্ষী থানাত আহি তো তাৰমানে মিচিং ডায়েৰী এটা তাৰমানে তেখেতসকলে দি থৈ গৈছিলে। তো আমি শুনা পালোঁ যে ২৯ তাৰিখে পুৱতি নিশা আপোনাৰ ৪টামান বজাত তো এই ল'ৰাজনক ভোটগাঁও অঞ্চলত তাৰমানে কিছুমান দুৰ্বৃত্ত বুলিয়ে কম আমি, দুৰ্বৃত্তই তাৰমানে নিজৰ মানে আইনটো নিজৰ হাতত লৈ পেলাই সেই ল'ৰাজনক মাৰিয়ে পেলালে। এতিয়া আমাৰ তাৰমানে এটাই কথা, যদি এই মানুহজন যদি কিবা গৰু চুৰৰ লগত মানে যুক্ত আছিলে এই মানুহজন, তো এই যোনে যোনে এইবিলাক কাম কৰিছে তেখেতসকলে আৰক্ষী গোটাই দিব লাগিছিলে। আমাৰতো দেশত আইন আছে, যদি মানুহজন ভুল কৰিছে আপোনালোকে আইনৰ হাতত গোটাই দিব লাগিছিলে, কিন্তু তেখেতসকলে এইটো কৰা নাই। তেখেতসকলে মানুহজনক নিৰ্মমভাৱে হত্যা কৰিছে। তাৰ কাৰণে আমি কোকৰাঝাৰ জিলা প্ৰশাসন, কোকৰাঝাৰ পুলিচক আমি তাৰমানে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা বিনম্ৰ অনুৰোধ জনাম যে আপোনালোকে যিহেতু ইনভেষ্টিগেশ্যন কৰি আছে মেটাৰটো, আপোনালোকে এইটো কথা সত্য আপোনালোকে এৰেষ্ট কৰিছে মানুহবিলাকে, যিবিলাক মানুহ জড়িত আছে, আৰু যোন মানুহবিলাক ইয়াতে জড়িত আছে তেখেতসকলক আপোনালোকে অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু আইনৰ আওতাত আনি তেখেতসকলক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে, যাতে অনাগত দিনত মানুহে যাতে এনেকে আৰু সাহস নাপায় আইনটো নিজৰ হাতত তুলি লোৱাত, আৰু এনেকে যাতে ৰাস্তাতে থিতাতে এজন মানুহক মাৰি নিহত কৰাৰ কাৰণে যাতে সাহসটো নাপায়, এইটোৱে আমি আশা ৰাখিলোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোনটো তাৰমানে আইনমতে এতিয়া মানে আমাক চলিব দিছে, সকলোৱে আমি আইন মতন চলি আছোঁ। উই হেভ টু ৱৰ্ক একৰ্ডিং টু দ্য ল বাট নট এগেইনষ্ট টু দ্য ল। আমাৰ যোনটো দায়িত্ব, আমি আইন মানি চলিব লাগে, আমি আইনটো কেতিয়াও আমাৰ হাতত উঠাই ল'ব নালাগে। এইটোৱে তাৰমানে আমাৰ আজি আমি কোকৰাঝাৰ পুলিচ ষ্টেচনত আমি এতিয়া গৈ আছোঁ। অফিচাৰ ইনচাৰ্জ ডাঙৰীয়াক আমি এটা মেমৰেণ্ডাম দিম আমাৰ সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ তৰফৰ পৰা, যাতে যোনটো মানে নেচেচাৰী একশ্যন ল'ব লাগে তেখেতসকলৰ এগেইনষ্টত, যাতে মানে সোনকালে তেখেতসকলক কৰায়ত্ব কৰি আইনৰ আওতাত আনি যাতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। ধন্যবাদ।